Hello everyone, সকলোকে এটা নতুন ভিডিঅ'লৈ ওয়েলকাম জনাইছো। এই ভিডিঅ'টিত আমি চাম জৱাহৰ নৱোদয় বিদ্যালয় গোলাঘাটৰ পৰা ওলোৱা এটা ভ্যাকেন্সি এডভাৰটাইজমেন্ট। আশা কৰিছো ভিডিঅ'টো সকলোকে চাব আৰু চেনেলটো নতুনকৈ অহাসকলে সাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে এই পোষ্ট কেইটাৰ কাৰণে এলিজিবল হয় তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে কি ভ্যাকেন্সি আছে চাও। প্ৰথমতে আছে ডান্সৰ এটা ভ্যাকেন্সি আছে, কোৱালিফিকেশন গ্ৰেজুৱেশ্যন উইথ এন এক্সপেৰিয়েন্স অফ ইম্পাৰ্টিং কথক ভাৰতনাট্যম সত্ৰিয়া ইন স্কুল অৰ কলেজ এণ্ড হেভিং ডিপ্ল'মা ডিগ্ৰী ইন কনচাৰ্ণ ফিল্ড, অৰ্থাৎ ডান্সৰ ডিগ্ৰী বা ডিপ্ল'মা থাকিব লাগিব। মান্থলি ৰিমুনাৰেশ্যন 25,000 পাৰ মান্থ। তাৰপিছত মিউজিকৰ এটা ভেকেন্সি আছে, কোৱালিফিকেশ্যন ডিগ্ৰী বা গ্ৰেজুৱেশ্যন উইথ এন এক্সপেৰিয়েন্স অফ ইম্পাৰ্টিং প্ৰিফাৰেবলি গিটাৰ কিবৰ্ড ইন স্কুল অৰ কলেজ হেভিং ডিপ্ল'মা ডিগ্ৰী ইন কনচাৰ্ণ ফিল্ড। তাৰপিছত য়োগাৰ এটা ভেকেন্সি আছে, অনলি ফিমেলৰ কাৰণে আছে যোগা ভেকেন্সিটো। তাৰপিছত কোৱালিফিকেশ্যন ডিগ্ৰী উইথ পিচ ডিপ্ল'মা ইন য়োগা অৰ MPEd উইথ য়োগা স্পেচিয়েলাইজেশ্যন ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি। কোৱালিফিকেশ্যন ৰিমুনাৰেশ্যন 12,500 পাৰ মান্থ। স্পৰ্টছৰ কোচ ফুটবলৰ এটা ভেকেন্সি আছে, কোৱালিফিকেশ্যন BPEd অৰ MPEd উইথ স্পেচিয়েলাইজেশ্যন ইন ফুটবল ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি হেভিং এক্সপেৰিয়েন্স অফ গিভিং কোচিং in school college, qualification remuneration 20,000 per month. তাৰপিছত ভলিবল স্পৰ্টছৰ ভলিবলৰ কোচ এটা লাগিব, কোৱালিফিকেশ্যন সেম বেচেলৰ অফ ফিজিকেল এডুকেশ্যন বা মাষ্টাৰ অফ ফিজিকেল এডুকেশ্যন উইথ স্পেচিয়েলাইজেশ্যন ইন ভলিবল ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি হেভিং এক্সপেৰিয়েন্স ইন কোচিং, ৰিমুনাৰেশ্যন 20,000 per month. সেল্ফ ডিফেন্স ট্ৰেইনাৰ আছে ফৰ গাৰ্লছ টাইকোৱাণ্ডো ফিমেল অনলি। আৰু ইয়াতে সেল্ফ ডিফেন্স 5th বেল্ট এণ্ড ৰেজিষ্টাৰ্ড আণ্ডাৰ টাইকোৱাণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়া। তো এইটো হৈছে কোৱালিফিকেশ্যন, ৰিমুনাৰেশ্যন 12,500 পাৰ মান্থ। সিলেকশ্যন প্ৰচেছটো ইয়াত দিয়া আছে, দিয়াৰ বাবে নো এনি ইণ্টাৰভিউ নহয়। আৰু স্কোৰিং চাৰ্টটো প্ৰিপেয়াৰ কৰা হ'ব আপন দ্য মাৰ্কছ অবটেইন বাই এ কেণ্ডিডেট ইন হিজ গ্ৰেজুৱেশ্যন ইন কনচাৰ্ণ ফিল্ড। তো নিজৰ ছাবজেক্টৰ বা ডান্সৰ যি আপোনালোকৰ ডান্সৰে হওক বা মিউজিকৰে যি চাৰ্টিফিকেট বা ডিগ্ৰী আছে সেই কেটেগৰীত বা সেই নিজৰ ছাবজেক্টত যি নম্বৰ পাইছে তাৰ ওপৰত বেছ কৰি স্কোৰিং চাৰ্ট উলিওৱা হ'ব। আৰু কেণ্ডিডেটছ হেভিং পোষ্ট গ্ৰেজুৱেট ইন দ্য ফিল্ড অফ ডান্স মিউজিক স্পৰ্টছ উইল বি গিভেন 2 marks এডিশ্যনেল। যিসকলৰ মাষ্টাৰ ডিগ্ৰী আছে তেওঁলোকৰ 2 নম্বৰ বেছিকৈ পাব। তাৰপিছত কেণ্ডিডেটছ হেভিং এক্সপেৰিয়েন্স উইল গেট 2 marks এগেইনষ্ট কমপ্লিশ্যন অফ 1 year ফুল ইয়াৰলি মেক্সিমাম টু 5 years। আৰু যিসকলৰ এক্সপেৰিয়েন্স আছে 1 বছৰ এক্সপেৰিয়েন্সত 2 নম্বৰ পাব। গতিকে দ্য ইণ্টাৰেষ্টেড কেণ্ডিডেট আৰ আস্কড টু ছাবমিট ইয়াৰ চাৰ্টিফিকেট টেষ্টিমনিয়েল চেল্ফ এটাষ্টেড এলং উইথ ডিউলি ফিল্ড বায়োডাটা উইথ এ পাছপৰ্ট সাইজ ফটোগ্ৰাফ বাই টু দিছ বিদ্যালয় বাই হেণ্ড অনলি অন অৰ বিফৰ 26 July 2025। তো যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে নিজৰ বায়োডাটা তাৰ লগত ফটো আৰু যি চাৰ্টিফিকেট আৰু ডকুমেণ্টছ সেইবিলাক চেল্ফ এটাষ্টেড কৰি পেলাই গাঁঠি দি পেলাই এপ্লাই কৰিব লাগিব অহা 26 জুলাইৰ ভিতৰত। আৰু স্কুলৰ এড্ৰেছটো ইয়াত ওপৰত দিয়া আছে, PM শ্ৰী জৱাহৰ নৱোদয় বিদ্যালয় গোলাঘাট আসাম। গতিকে যিসকলে ইণ্টাৰেষ্টেড সোনকালে দেৰি নকৰি 26 তাৰিখ লাষ্ট ডেট, গতিকে সোনকালে এপ্লাই কৰিব পাৰে। এপ্লাই কৰি পেলাই যিখিনি কৰিব লগা আছে কৰিব পাৰিব। তো আজিৰ ভিডিঅ'ত এইটো ভেকেন্সি নটিফিকেশ্যন শ্বেয়াৰ কৰোঁ। নেক্সট এনেকুৱা ভেকেন্সি থাকিলে মই শ্বেয়াৰ কৰিম, চেনেলটো চাই থাকিব। থেংক ইউ।